নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক মেজমেলৰ মজিয়াত আজি উপস্থিত আপোনালোকৰ সকলোৰে পৰিচিত ৰাজ্যসভাৰ সাংসদ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা পবিত্ৰ মাৰ্ঘেৰিটা নমস্কাৰ আৰু আপোনাৰ ব্যস্ততাৰ মাজত আমাৰ ষ্টুডিঅলৈ আহি আমাক সময় দিয়াৰ বাবে ধন্যবাদ মই সময় বেছি নষ্ট নকৰো মুখ্যমন্ত্ৰী যোৱা বৃহস্পতিবাৰে নতুন দিল্লীলৈ গৈছিল আৰু দেওবাৰে ঘূৰি আহিছে ইয়াত চৰ্চা হৈছে গুৱাহাটীত চৰ্চা হৈছে দিল্লীত চৰ্চা হৈছে যে অসম বিজেপিত আৰু অসম মন্ত্ৰীসভাত কিছু সালসলনি হ'ব আৰু বহুতে এই কথাটো কৈছে যে অসম বিজেপিত নেতৃত্ব ল'বৰ বাবে ৰাজ্যিক সভাপতি হিচাপে এজন আহোম মানুহক বিচাৰিছে বিজেপিয়ে আহোম এতিয়া বহুত ৰাজনৈতিক মানে চৰ্চাৰ এটা কেন্দ্ৰবিন্দু হৈ পৰিছে নাম ওলাইছে ৰাজেন গোহাঁই আৰু আপোনাৰ কি পৰ্যবেক্ষণ দুটা কথা প্ৰথম কথা হ'ল সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী তেখেতে প্ৰায় প্ৰতি সপ্তাহতে নতুন দিল্লীলৈ যায় কাৰণ উন্নয়নমূলক কাম পুঁজি আবণ্টন বিভিন্ন ধৰণৰ মন্ত্ৰালয় বা দপ্তৰৰ লগত প্ৰত্যক্ষ যোগাযোগ এইবিলাক সন্মুখত থিয় হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰে গতিকে আমি বেলেগতকৈ মুখ্যমন্ত্ৰীৰ সেইকাৰণে দিল্লীলৈ সঘন আহা আপোনালোকে দেখে যে প্ৰত্যেকবাৰে তেওঁ ৩-৪ গৰাকী বিভাগীয় মন্ত্ৰীক লগ কৰি আহে বিভিন্ন অসমৰ উন্নয়নমূলক কামৰ কথা পাতি আহে গতিকে মই যিখিনিলৈকে জানো সচৰাচৰ যিদৰে তেখেতৰ নিয়মিত দিল্লী ভ্ৰমণ এইটো এটা নিয়মিত দিল্লী ভ্ৰমণ প্ৰথম কথা আপোনাৰ প্ৰথম চোৱাৰ কথা কৈছোঁ দ্বিতীয় চোৱা কথা হ'ল ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিটো জনগোষ্ঠীক আহোম জনগোষ্ঠীৰ কথা উল্লেখ কৰিছে আহোম জনগোষ্ঠীৰ দৰেই একেই শ্ৰদ্ধা একেই সমভাৱেৰে চাই এইটো ঠিক যে অসমৰ যদি আপুনি ইতিহাসৰ কথা ক'বলৈ যায় অসমৰ ৰাজনীতি সমাজ নীতিৰ কথা ক'বলৈ যায় তাত 600 বছৰীয়া আহোম ৰাজত্বৰে প্ৰজ্জ্বল আহোম জনগোষ্ঠী এটা অৱধাৰিতভাৱে এটা উজ্জ্বল এক অৱস্থিতি আছে সেই বাদ দি তৃতীয় কথাটো আপুনি কৈছে ভাৰতীয় জনতা পাৰ্টীৰ সভাপতিৰ কথা সন্মানীয় মোৰ এগৰাকী মাৰ্গদৰ্শক ৰাজেন গোহাঁইৰ কথা তেওঁৰ লগত মোৰ নামটো তুলনাই নহয় তেখেত আমাৰ মাৰ্গদৰ্শক অন্যতম প্ৰাণ প্ৰতিষ্ঠাতা যিসকল মাৰ্গদৰ্শক আছে তাৰ ভিতৰত আৰু সভাপতিৰ কথাটো এতিয়ালৈকে মই একো শুনা নাই মই কিবা পৰ্টেলত কিবা পাব পাৰোঁ কাৰণ কি আমাৰ বৰ্তমানৰ যিগৰাকী সভাপতি তৃণমূল পৰ্যায়ৰ পৰা মণ্ডল জিলা সাধাৰণ সম্পাদক তাৰপিছত সভাপতি প্ৰবল সাংগঠনিক বুৎপত্তিৰে খুব সন্তুলিতভাৱে আমাৰ শ্ৰীযুত ভৱেশ কলিতাদেৱে আমাৰ ৰাজ্যৰ আমাৰ যিটো দল ৰাজ্যিক দল চলাই আছে গতিকে মই এগৰাকী সাধাৰণ কাৰ্যকৰ্তা হিচাপে ভাবোঁ বা মুখপাত্ৰ হিচাপে ভাবোঁ যে তেনেধৰণৰ কথা আচলতে সংবাদ মাধ্যমত চৰ্চা হ'ব পাৰে মইতো দলত তেনেধৰণৰ চৰ্চা মই প্ৰতিদিনে দলৰ কাৰ্যালয়লৈ যাওঁ কোনো ধৰণৰ চৰ্চা নাই আৰু এগৰাকী কাৰ্যকৰ্তা হিচাপে শ্ৰীযুত ভৱেশ কলিতাৰ নেতৃত্বক লৈ আমি সদা গৰ্বিত সুখী আৰু ইমান অভিজ্ঞতা মণ্ডলৰ তেওঁ হঠাৎ আহি ৰাজ্যিক সমিতিত হোৱা নাই আমি এতিয়া পোনপটীয়াকৈ ৰাজ্যিক সমিতিত অন্তৰ্ভুক্ত হৈছোঁ মুখপাত্ৰ হিচাপে কিন্তু তেখেত মণ্ডল তলৰ প্ৰায় জিলা আকৌ ৰাজ্যিকত গৈ কেৱল নহয় মৰ্চাৰ দায়িত্বত আছে সাধাৰণ সম্পাদক আছে প্ৰবল সাংগঠনিক বুৎপত্তি সম্পন্ন ব্যক্তি গতিকে এইবিলাক সভাপতি সম্পাদকৰ আমাৰতো হৈ থাকে এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া চলা দলত গতিকে সেইবিলাক কিন্তু মই জনাত এতিয়ালৈকে আপোনালোকৰ সন্মানীয় সংবাদ মাধ্যমৰ কথা বা দৃষ্টিভংগী এইটো আমি আচলতে বক্তব্য দিয়াটো উচিত নহ'ব ইয়াৰ অৰ্থ এইটো নেকি যে 2024ৰ আগত তেনে কোনো ধৰণৰ গুৰুতৰ সালসলনি নহয় এতিয়া ময়ে কেতিয়াবা সালসলনি হৈ যাব পাৰোঁ গতিকে ধৰি লওক মই আছোঁ এতিয়া মুখপাত্ৰ মই মুখপাত্ৰৰ পৰা আনি কোনোবা এখন জিলাৰ দায়িত্ব দিব পাৰে গতিকে আমাৰ দলটোত সাধাৰণতে আমাৰ যিসকল নীতি নিৰ্দেশনা লোৱা মানুহ আছে আমাৰ যিসকল নেতা আছে বা আমাৰ যিটো গণতান্ত্ৰিকভাৱে যিকেইটা তলিয়ে এইখিনি চাই তেখেতসকলৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে এই ক্ষেত্ৰত আচলতে কোনো এগৰাকী কাৰ্যকৰ্তাই মই পুনৰবাৰ কৈছোঁ আপোনাক ভাৰতীয় জনতা পাৰ্টীৰ 42-45টা সদস্যৰ কোনো এগৰাকী কাৰ্যকৰ্তাই আজি দেশত ক'ব নোৱাৰে যে কাইলৈ নিৰ্দিষ্ট এটা মণ্ডল জিলা বা ৰাজ্যিক পৰ্যায়ৰ হাল সলনি বা কোনোবা এটা ওপৰঞ্চি দায়িত্ব দিয়াৰ এইবিলাক কথা জনাটো সম্ভৱ নহয় কাৰণ মই নিজেই গম পোৱা নাছিলোঁ এঘণ্টা আগলৈকে যে মোক ৰাজ্যসভাৰ সাংসদ কৰা হ'ব গতিকে আমাৰ ইয়াত পূৰ্বানুমানটো একেবাৰে হয় পবিত্ৰ মাৰ্ঘেৰিটা আহোম কেন্দ্ৰিক ৰাজনীতি এতিয়া অসমৰ এটা গুৰুতৰ ৰাজনৈতিক চৰ্চাৰ বিষয় আৰু এই বিষয়টো পুনৰ কেন্দ্ৰলৈ আনিলে চেণ্টাৰ ষ্টেজলৈ আনিলে আপুনি নিজে তিনি গগৈ এই ধাৰণাটো যোৱা ইলেকশ্যনত গৌৰৱ গগৈয়ে কইন কৰিছিলে তেওঁ কৈছিলে যে তিনি গগৈ একেলগে থাকিলে কাৰো সাধ্য নাই কিন্তু এইবাৰ তেওঁ কোৱা নাছিলে
এইবাৰ আপুনি উলিয়ালে মই গৌৰৱ গগৈৰ মন্তব্যটো মই আপোনাক দেখুৱাব খুজিছোঁ মোৰ এটা সাক্ষাৎকাৰত মই সুধিছিলোঁ এই কথাটো গৌৰৱ গগৈ মই আপোনাক পোনপ্ৰথমেই সুধিব খুজিছোঁ বিগত নিৰ্বাচনত আপুনি এটা এক্সপ্ৰেছন এটা টাৰ্ম কইন কৰিলে তিনি গগৈ আপুনিয়ে কইন কৰিছিলে যে তিনি গগৈ একেলগে থাকিলে কোনেও আমাক ৰাখিব নোৱাৰে কিন্তু যোৱাবাৰ তিনি গগৈ একেলগ নহ'ল আৰু যোৱাবাৰ তিনি গগৈ একেলগ নোহোৱাৰ কাৰণে যে নিৰ্বাচনী বিপৰ্যয় হ'ল সেই কথাটো মই ক'বলৈ নাযাওঁ এইবাৰ তিনি গগৈ একেলগ হৈছে এই তিনি গগৈ এই ধাৰণাটো কিয় ইমান গুৰুত্বপূৰ্ণ আপুনি কিয় এই পিঠিত কঢ়িয়াই লৈ ফুৰিছে আজি ইমান দিন যোৱা নিৰ্বাচন হৈ গ'ল এইবাৰো আপুনি একেটা টাৰ্মেই কৈ আছে কথাটো কি প্ৰথমে মই টাৰ্মটো এবাৰ মই ওলোৱা নাই এইবাৰ আমাৰ তিনিজনৰ এটা ফটো ভাইৰেল হ'ল যিখন ফটোত আমি সকলোৱে তাত আছিলোঁ আমাৰ বিৰোধী দলৰ দলপতি উপদলপতি TMC সকলোৱে আছিলে এইবাৰ টাৰ্মটো বিজেপি ওলালে আমাৰ ফটো চাই বিজেপিয়ে আমাক প্ৰচাৰ কৰিলে বিজেপি পুৰণা কথাবোৰ উল্লেখ কৰিলে সংবাদমেল পাতিলে সাংসদসকলক আগুৱাই দিলে মুখ্যমন্ত্ৰীয়ে বাৰ্তা দিলে তেওঁলোকে কিয় কৰিছে তেওঁলোকেহে জানে পবিত্ৰ মাৰ্ঘেৰিটা এই যিখন ফটো ভাইৰেল হোৱাৰ কথা কৈছে সেই ফটোখনত বহুত কেইজন মানুহ আছিলে তাতে তিনি গগৈও আছিলে লুৰিণজ্যোতি গগৈ আছিলে অখিল গগৈ আছিলে আৰু গৌৰৱ গগৈ আছিলে আৰু তাত আন মানুহো আছিলে আপুনি এইটো সামাজিক মাধ্যমত ভাইৰেল কৰি তিনি গগৈটো পুনৰ চেণ্টাৰ ষ্টেজলৈ লৈ আহিলে এইটো কেৱল মই তাত প্ৰত্যুত্তৰহে দিছিলোঁ আচলতে উইথ দি অনাৰ টু দ্য মিডিয়া আচলতে এইটো সংবাদ মাধ্যমৰ সিদিনাখন নিশালৈ আনিছিল তেতিয়া আমাৰ ভাষ্যটো হ'ল দলৰ যে এই আগতে ইতিপূৰ্বে তেওঁ কৈছে সংবাদ মাধ্যমে কৈছে তাৰ উপৰিও সন্মানীয় যিকেইগৰাকী নেতাৰ কথা উল্লেখ কৰাইছে তেখেতসকলৰ সমৰ্থকসকলেও কৈছিল তেতিয়া আমাৰ ভাষ্যটো হ'ল যে এনেদৰে তিনি গগৈ কৈ থকাতকৈ প্ৰতিটো জাতি জনগোষ্ঠীৰ গুৰুত্ব আছে সেইটো সুকীয়া কথা কিন্তু কেৱল আহোম জনগোষ্ঠীৰ কথাত কেৱল গগৈটো নাই তাত বৰগোহাঁই বুঢ়াগোহাঁই বৰপাত্ৰ গোহাঁই কোঁৱৰ ৰাজকোঁৱৰ বৰবৰুৱা চাংমাই দুৱৰী দুৱৰা দিহিঙীয়া লাহন শতাধিক উপাধি আছে যদি আহোমৰ কথা কওঁ মাত্ৰ তিনিজন নিৰ্দিষ্ট ব্যক্তি বা এটা উপাধিৰেতো মহান আহোম জনগোষ্ঠী গঢ় লৈ থোৱা নাই মই পুনৰবাৰ কৈছোঁ তাত মানে বৰা শইকীয়া বৰুৱা বৰবৰুৱা চাংমাই লাহন ফুকন দিহিঙীয়া সন্দিকৈৰ পৰা বুঢ়াগোহাঁই বৰপাত্ৰ গোহাঁইলৈকে সকলোবিলাক আছে গতিকে মোৰ ভাষ্যটো আছিল বা আমাৰ ভাষ্যটো আছিল যে সকলোকে লৈ আহোম জনগোষ্ঠী ঠিক সমান্তৰালভাৱে যিটো আমাৰ অসমীয়া সত্তা সেই অসমীয়া সত্তাটো মূলত কৰিছিল চাওলুং চুকাফাই গতিকে চাওলুং চুকাফাই নিৰ্দিষ্ট এটা উপাধি লৈ অসমীয়া জাতি গঢ়া নাছিল বা আহোম জাতিটো আগবঢ়াই দিয়া নাছিল আহোম হোৱাৰ সমান্তৰালভাৱে আজি মৰাণ মটক কছাৰী আমাৰ যিমান আছে মিচিং ৰাভা বড়ো তেতিয়াৰ দিনৰ নক্তে আপাতানি যিমান সকলোকে লৈ আজিৰ তাৰিখত চাহ জনগোষ্ঠীৰ পৰা বিভিন্ন সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা শ বছৰ ধৰি ইয়াত থকা নিজৰ এইখনক মাতৃভূমি বুলি ভবা প্ৰত্যেক লৈ অসমীয়া জাতি হৈছে আমাৰ কথা হ'ল আমি চাওলুং চুকাফাৰ আদৰ্শৰে আগবাঢ়িব লাগিব আমি সকলোকে একেলগে আগবাঢ়িব লাগিব সেইটো হ'ল আহোম সম্প্ৰদায়ৰ হ'ল মূল নীতি আগবঢ়াৰ সেইটো মতে মাত্ৰ এটা অৱধিক মই কিয় গ্ৰহণ কৰোঁ মই নিজেই গৌৰৱ গগৈৰ ইণ্টাৰপ্ৰিটেশ্যনটো বেলেগ তেওঁ কৈছে যে মই এটা ৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰা আহিছোঁ লুৰিণজ্যোতি গগৈ এটা আঞ্চলিক ৰাজনীতিৰ পৰা আহিছে আৰু অখিল গগৈ বামপন্থী ৰাজনীতিৰ পৰা আহিছে সমাজবাদী ৰাজনীতিৰ পৰা আহিছে গতিকে আমি তিনিটা ৰাজনৈতিক ধাৰাৰ মানুহ ইয়াত একেলগ হৈছোঁ সেই সূত্ৰেহে মই এই কথাটো কৈছিলোঁ আপোনালোকে কমিউনেলাইজ কৰি পেলালে এইটো সম্পূৰ্ণ ভুল ইণ্টাৰপ্ৰিটেশ্যন তেনেহ'লে তেওঁলোক আৰ দিছ পাৰ্টিকুলাৰ গগৈজ আৰ অথৰাইজড ৰিপ্ৰেজেণ্টেটিভ অফ দ'জ আইডিঅলজিকেল স্কুলছ কেনেকৈ অখিল গগৈক আপুনি সাম্যবাদী বা লেফটিষ্ট স্কুলৰ ৰিপ্ৰেজেণ্টেটিভ অথৰাইজ ৰিপ্ৰেজেণ্টেটিভ বুলি ভাবিব পাৰে তাততো মনোৰঞ্জন তালুকদাৰ আছিল কিয় নক'লে যে আমি গগৈ তালুকদাৰ মিলি আগবাঢ়োঁ বুলি গোটেই বস্তুটোতো তেওঁলোকে এটা সাম্প্ৰদায়িকৰণ কৰিব বিচাৰিছিল যিটো তেওঁলোকৰ বাবে বুমেৰাং হৈ গ'ল কাৰণ অসমবাসীয়ে আহোমৰ ইতিহাস আহোমৰ সৌৰ্যবীৰ্য আহোমৰ সামাজিক গুৰুত্ব সেইটো মানি লৈ হৃদয়ত বা মন মগজু আত্মাত শ্ৰদ্ধা সহকাৰে প্ৰথিত কৰাৰ সমান্তৰালভাৱে এক সমবিকাশেৰে প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়ন বিচাৰে ৬০০০ মানুহ থকা মোৰ চিংফৌ মানুহখিনিও বহুত কম হ'ব পাৰে কিন্তু সেইখিনিও আমাৰ বাবে অতি শ্ৰদ্ধেয় কোনোবা নামনি অসমৰ মদাহী জনগোষ্ঠীৰ হয়তো বহুত কম হ'ব পাৰে হৰণী কাছাৰীৰ হয়তো বহুত কম হ'ব পাৰে আহোম বা চাহ জনগোষ্ঠী বা ৰাজবংশীতকৈ কিন্তু আমাৰ আইডিঅলজিয়ে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো আইডিঅলজি বা দৰ্শন তথা চাওলুং চুকাফাৰ দৰ্শনে কয় যে সকলোকে সমভাৱে লৈ আগবাঢ়িবা তিনিজন নিৰ্দিষ্ট ব্যক্তি তেওঁক লৈতো এটা সম্প্ৰদায় এটা জাতি নহয়
পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীয়ে ৰাজনৈতিক সচিব হিচাপে গ্ৰহণ কৰিছে এনেকুৱা এটা সময়ত যি সময়ত মুখ্যমন্ত্ৰী নামনি অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি নামনি অসমৰ বিধানসভাৰ অধ্যক্ষ নামনি অসমৰ সেই সময়ত পবিত্ৰ মাৰ্ঘেৰিটা এটা চিম্বল নেকি যে মই উজনিৰ মানুহ এজন লগত ৰাখিছোঁ সেইটো আসলে একেবাৰে অপ্ৰাসংগিক বুলি মই ভাবোঁ কাৰণ কি ভাৰতীয় জনতা পাৰ্টিয়ে কোনো ভৌগোলিক সীমাৰেখা কোনো নিৰ্দিষ্ট জাতি ধৰ্ম বৰ্ণ ইত্যাদিৰ ভিত্তিত মানুহক কেতিয়াও কাম কৰিবলৈ আগুৱাই নিদিয়ে মই কিছু পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ আপুনি জানে যে বিগত সময়ছোৱাত সাধাৰণতে মই শেহতীয়াভাৱে মোক যিটো সকলোৱে মোক প্ৰশংসা কৰি আশীৰ্বাদ দিছিল বিগত সময়ছোৱাত নিৰ্বাচনত যেতিয়া প্ৰচাৰ হৈছিল সাধাৰণতে যিকোনো ৰাজনৈতিক দলে বাহিৰৰ পৰা প্ৰচাৰৰ কাৰণে স্পেচিয়েলিষ্টক আনে থাৰ্ড পাৰ্টিক নিমন্ত্ৰণ কৰি তেওঁলোকক কাম দিয়া হয় কিন্তু বিগত নিৰ্বাচনত আপুনিও জানে যে সমগ্ৰ প্ৰচাৰৰ দায়িত্ব আমাক আনুষ্ঠানিকভাৱে দিয়েছিল মোৰ কেইগৰাকীমান উপদেষ্টা আছিল কলিতাদা আছিল বহু কেইগৰাকী উপদেষ্টা আছিল গতিকে এইবিলাক কামৰ দ্বাৰা হয়তো মই নিজকে পৰীক্ষা কৰি কিছু পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ সেইকাৰণে হয়তো হ'ব পাৰে আৰু আমাৰ দলে আচলতে এইবিলাক কেতিয়াও নাচায় প্ৰতিটো জাতি জনগোষ্ঠীৰ সন্মান ইতিহাসৰ প্ৰতিটো পৃষ্ঠাৰ প্ৰতি সন্মান জনোৱাৰ সমান্তৰালভাৱে ভৱিষ্যত প্ৰজন্মৰ যাতে ভৱিষ্যতটো উজ্জ্বল হয় ৰাজনৈতিক সামাজিক প্ৰেক্ষাপটত সেই কাম কৰি আহোম বামুণ কোচ কলিতা কছাৰী মিচিং ৰাজনৈতিক দলেই কয় কিন্তু আপোনাৰ ক্ষেত্ৰত পবিত্ৰ মাৰ্ঘেৰিটা ব্যক্তি বিশেষৰ ক্ষেত্ৰত অখিল গগৈয়ে মন্তব্য কৰিছিল যে আপুনি আপোনাৰ উপাধিটোও নিলিখে আহোম মই সেই মন্তব্যটো শুনাব খোজো অখিলৰ ভিডিঅ'টো একো নাপায় যেহেতু আহোম লোকসকলে বিজেপি আৰএছএছক একেবাৰে সমৰ্থন নকৰে উপায় নাইকিয়া হৈ কি কৰিছে পৰি থকা এনেকুৱা ধৰণৰ বস্তু এটাকে তুলি আনিছে আৰএছএছ বিজেপিয়ে যে কিবা প্ৰকাৰে আহোমৰ ফেচ এটা উলিয়াব লাগে সেইকাৰণে কিবা ধৰণে তেল মেল মাৰি হিমন্ত বিশ্ব শৰ্মাৰ ভৰি চৰি পিটিকি যেনে তেনে কিবা এটা পোষ্ট পাইছে তেওঁ আকৌ বেলেগবিলাকক চেলেঞ্জ কৰে বোলে আমুকক জিকিব নোৱাৰে আৰে ভাই তুমি পঞ্চায়ত এটাতো জিকি অহা নাই গৌৰৱ গগৈক ক'বলৈ তোমাৰ সাহসটো ক'ত হ'ল গৌৰৱ গগৈটো দুবাৰ MP নহয় জানো তুমিতো এটা পঞ্চায়ততো ক'তো জিকি পোৱা নাই আজি লুৰিণ গগৈক তেওঁ ক'বলৈ ক'ত সাহস পালে লুৰিণ গগৈ হাৰিব পাৰে কিন্তু দুটা বিধানসভা সমষ্টিটোত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিলে তোমাকতো আজিলৈকে পাৰ্টিয়ে টিকেটেই দিয়া নাই তুমি পঞ্চায়ত এটাত খেলি পোৱা নাই তুমি ৱাৰ্ড মেম্বাৰ খেলি পোৱা নাই তুমি জিলা পৰিষদৰ মেম্বাৰ এটা খেলি পোৱা নাই তুমি টাউন কমিটিৰ মেম্বাৰ এটা খেলি পোৱা নাই তুমি মানুহৰ মুখামুখি হ'বলৈ সাহসেই কৰিব পৰা নাই তাৰ ইয়াৰ পিছত নেক্সট ভিডিঅ'টো দেখুৱা পবিত্ৰ মাৰ্ঘেৰিটা নামৰ যিজন মানুহে নিজৰ নামৰ পিছফালে নিজৰ উপাধিটো লিখিবলৈ সাহস নকৰে বা নিজৰ উপাধিটো নিলিখে কেলে নিলিখে তেওঁক মাৰ্ঘেৰিটা নামৰ সমষ্টিটোত তেওঁ MLA হ'ব লাগে তো পবিত্ৰ মাৰ্ঘেৰিটা এতিয়া আপোনাৰ বিৰুদ্ধে যিকেইটা অভিযোগ আনিছে এইকেইটা অভিযোগৰ প্ৰত্যুত্তৰ আপোনাৰ কি আপুনি প্ৰথম কথা মই দ্বিতীয় পাৰ্টটোৰ পৰা কৈ আপুনি উপাধিটো নিলিখে আপুনি নিজকে মাৰ্ঘেৰিটাত প্ৰতিষ্ঠা কৰিব খোজে এই ধৰণৰ এটা অভিযোগ তেখেতে আনিছে আচ্ছা আচলতে কথাটো মই আপুনি সোধাহেঁতেন মই উত্তৰ দি ভাল পালোহেঁতেন কিন্তু আচলতে এতিয়া আজিকালি বা আগতেও আমি বেলেগ নহ'লেও অখিল গগৈৰ কথাবিলাক অলপ ইগন'ৰ কৰোঁ কাৰণ তেখেতে অশ্লীল আৰু যুক্তিবিহীন কথাও কেতিয়াবা কোৱাৰ আছে কিন্তু এখেত যিহেতু আমাৰ আগত নাই গতিকে তেওঁৰ বিষয়ে মই বেছি নকওঁ কিন্তু এলিগেশ্যনটো পাব্লিক এলিগেশ্যন কিন্তু মুখামুখিকৈ থাকিলে আচলতে উত্তৰ দিবলৈ ভাল কিন্তু সি যি কি নহওক অখিল গগৈ ডাঙৰীয়াৰ যিটো আপুনি ক্ৰেডেঞ্চিয়েল যদি দীৰ্ঘদিনৰ পৰা চায় তেখেতে আচলতে যিমান উচ্চবেশ্য কৰে তেখেতৰ তাত কিন্তু কোনো ডেলিভাৰী নাই আৰু তেখেতৰ গোটেই কথাটোত এটা অনৈতিকতাৰ আমি গোন্ধ পাওঁ প্ৰত্যেকটো কথা যদিহে ধৰি লোৱা হ'ল শিৱসাগৰ সমষ্টিটোত ধৰি লওক এই ডিলিমিটেশ্যনে ধৰি লোৱা হ'ল বেয়া কৰিছে যদি বেয়া কৰিছে সেই আন্দোলনটো সেই বিক্ষোভ সেই বিৰোধিতা ছাষ্টেইন হ'ব লাগে দীঘলীয়াকৈ থাকিব লাগে যদি হয় কিয় আজি তাৰিখত তেওঁ নাই আজি কোনোবা ভুৰুকীয়া কোনোবা ব্যৱসায়ী ধৰি লওক কিবা এটা ভুল কৰিছে অনৈতিক কাম কৰিছে বুলি কোৱা হয় আন্দোলনটো যদি বেয়া হয় সঠিক সিদ্ধান্ত নোহোৱালৈকে সেই আন্দোলনটো চলিব লাগিব আপুনি মই সকলোৱে সমৰ্থন জনাম নিজৰ দৃষ্টিকোণৰ পৰা কিন্তু তেওঁৰ আধাত কিয় নাইকিয়া হয়
ৰাজনৈতিকভাৱে সামাজিকভাৱে কৰিলে দেখা যায় বিগত 20 বছৰত এক নৈৰাজ্যবাদী কাম কৰাৰ বাহিৰে আৰু মানুহক অশ্লীলভাৱে গালি পৰা মোক তেওঁ দালাল বুলি কৈছে কিন্তু তেওঁ যেতিয়া ব্লেকমেইল কৰি পোহপাল লয় নিজকে সেই সময়ত আমি কিন্তু কৃষ্টি সংস্কৃতি পথাৰত কাম কৰিছিলোঁ তেওঁ যেতিয়া RTI ব্লেকমেইলাৰ বুলি নাম আছিল সেই সময়ত কিন্তু আমি মায়া নামৰ আলোচনীত আমি প্ৰুফ চাই লেআউট কৰি আমি কিতাপ বিকিছিলোঁ দোকানে দোকানে তেওঁ যেতিয়া পেছাদাৰী আন্দোলনকাৰী বুলি বিভিন্নজনৰ পৰা ধন লোৱাৰ বিভিন্ন অভিযোগ আছে সেই সময়ত কিন্তু আমি ফাংচন কৰিছিলোঁ এংকৰিং কৰিছিলোঁ প্ৰগ্ৰেম ডিজাইন কৰিছিলোঁ ছুটি ছবি কৰিছিলোঁ ডকুমেণ্টাৰী কৰিছিলোঁ চিনেমা কৰিছিলোঁ গতিকে সামাজিকভাৱে বিগত 25 বছৰত যি দুই এজনে মোক জানে মোকো দেখি আহিছে আৰু তেখেতকো দেখি আহিছে গতিকে এই কথাষাৰ যদি কোনোবাই আপুনি যদি ক'লেহেঁতেন বা বেলেগ ৰাজনৈতিক মানুহে ক'লেহেঁতেন তেতিয়া কথাটোৰ অলপ ক্ৰেডিবিলিটি থাকিলহেঁতেন যে কথাটো হয় নেকি কিন্তু যিজন মানুহে এজন অসমীয়া অভিযন্তাক চৰ মাৰি দিম বুলি ক'ব পাৰে যিটো তেওঁ দোষী সাব্যস্ত হোৱা নাই ৰাজহুৱাভাৱে আমি এতিয়া DC কোৰ্টৰ ফালে চাই থৈ পেলাওঁ বুলি ক'ব পাৰে যিজন মানুহে যিজন মানুহৰ ৰাজনৈতিক দলটোৰ পৰিচালনা মানুহৰ মৃত্যুমুখত পৰি পৰে আৰু বিভিন্ন অভিযোগ আছে সেইবিলাক ক'লে আচলতে তেওঁৰ আৰু মোৰ মাজত পাৰ্থক্য নাথাকিব আৰু কিছু ব্যক্তিগত এনেধৰণৰ কথা ক'লে তেওঁৰ পিতৃ তেওঁৰ স্বামী গতিকে তেওঁৰ আৰু যিবিলাক কথা ক'লে সামাজিক জীৱনলৈ কোনো ইতিবাচক বাৰ্তা নাহে তেওঁৰ হয়তো মই এতিয়া প্ৰত্যুত্তৰ দি তেওঁকো মই মুখিমূৰ কৰি দিব পাৰোঁ কিন্তু তেনেধৰণৰ কথা ক'লে তেওঁৰ আৰু মোৰ মাজত পাৰ্থক্যটো নাহিব আৰু যিটো আহোমৰ কথা কৈছে তেওঁ আচলতে আহোম হৈছে আজি মাত্ৰ শিৱসাগৰ সমষ্টিলৈ যোৱাৰ আগতে মই 17 বছৰ আগতে চকলং প্ৰথাৰ বিয়া পাতিছোঁ তেওঁ পাতিছে নেকি আজি 20 বছৰ ধৰি বানক পাব্লিক মুংটাই হওক বা তাই আহোম ছাত্ৰসন্থাৰ অধিৱেশনবিলাকে হওক বা প্ৰতিখন মেডাম এফিত মই যাওঁ তেওঁ আজিলৈকে গৈছে নেকি সেই সময়ত তেখেতৰ কথা আছিল কি আমি বোলে সংকীৰ্ণ সাম্প্ৰদায়িকতাত আবদ্ধ এজন লোক আমাৰ ভাষ্যটো হ'ল মই এগৰাকী ভাল ভাৰতীয় ভাল অসমীয়াৰ সমান্তৰালভাৱে ভাল আহোম হ'ব পাৰোঁ এই যিকেইটা পৰিস্থিতি আহোম অসমীয়া ভাৰতীয় তাৰ মাজত অন্তৰ্দ্বন্দ্ব নাথাকে সহজ ভাষাত ক'বলৈ গ'লে পিতৃ পুত্ৰ হিচাপে বা মোৰ মাৰ পুত্ৰ হিচাপে মোৰ এই দুটা পৰিস্থিতিৰ মাজত যিদৰে অন্তৰ্দ্বন্দ্ব নাথাকে অসমীয়া ভাৰতীয়ৰ আহোম মোৰ এই তিনিটা পৰিচয়ৰ মাজত অন্তৰ্দ্বন্দ্ব নাই সেইকাৰণে গৌৰৱেৰে কওঁ মই আহোম সেইকাৰণে মই 17 বছৰ আগতে চকলং বিয়া পাতিছোঁ সেইকাৰণে মই আটাচুৰ পৰা আহোম সভাৰ পৰা যিমান বানক পাব্লিক মুক্তাই সকলো সভাত গৈ মই থিয় হওঁ হয় দৰ্শক নহয় এজন বক্তা হিচাপে সেই সময়ত লেট মি ফিনিছ সেই সময়ত তেওঁলোকৰ দৃষ্টিত আমি আছিলোঁ সাম্প্ৰদায়িক শিৱসাগৰত ইলেকশ্যন উঠাৰ সময়তহে তেওঁ হঠাৎ নতুনকৈ আহোম হ'ল গতিকে তেওঁৰ মোৰ মতে তেওঁ বিশ্ব নাগৰিক লেফটিষ্ট মেণ্টেলিটিৰে কিন্তু আমি হ'লোঁ এগৰাকী ভাল আহোম ভাল অসমীয়া তৃতীয় কথা যিটো ইলেকশ্যন খেলা নেখেলা এইবিলাক আপেক্ষিক কথা মই কাইলৈ হয়তো টিকেট কেতিয়াবা পাম নাপাম হয় আৰু আহোমৰ ক্ষেত্ৰত কৈছোঁ আমি গৌৰৱী আহোম গৌৰৱী অসমীয়া আৰু তেওঁলোকে আহোমটোত নতুনকৈ পিন্ধি লোৱা এটা পোচাক আৰু তাৰ আগৰ যিটো কথা কৈছে হিমন্ত বিশ্ব শৰ্মা ক'ত আৰু তেওঁ ক'ত তেওঁ এটা এক্সিডেণ্টেল MLA তেওঁৰ এটা ইম'শ্যনত আৰু বিভিন্ন ধৰণৰ আৰু নিৰ্দিষ্ট স্থানীয় কাৰকৰ কাৰণে তেওঁ ইলেকশ্যন জিকিলে এইবাৰ তেওঁ গোটেই চিঞৰ বাখৰটোৰ মূল উপলক্ষটো হৈছে শিৱসাগৰত এইবাৰ তেওঁ ইলেকশ্যনত হাৰিব আৰু সেইকাৰণে উদ্বাউল হৈ এইখিনি কৰিছে আৰু এতিয়া এনেকুৱা এটা পৰিস্থিতি কাইলৈ পৰহিলৈ আপুনি আচৰিত নহ'ব তেওঁ ভাৰতীয় জনতা পাৰ্টিতো যোগদান কৰিব পাৰে অফিচিয়েলি আই এম টেলিং ইউ আপুনি দেখিব কাইলৈ বহুত আমি বিগ শ্বট দেখিছোঁ তেওঁ ভাৰতীয় জনতা পাৰ্টিটো যোগদান কৰি দিব পাৰে কাৰণ তেওঁ এতিয়া ইলেক্ট্ৰেল পলিটিক্সত নামি পৰিলে তেওঁ দৈয়াং টেঙানীত এটা সময়ত কৈছিল যে মই যদি ৰাজনীতিলৈ যাওঁ মই যদি ইলেকশ্যনত উঠোঁ আপোনালোকে মোক বাঢ়নীৰে কোবাব মোৰ চুলি ঘূৰাই দিব মোক আপোনালোকে গৰু পিঠিত উঠাই পঠিয়াব এনেধৰণে দৈয়াং টেঙানীত তেওঁ ভাষ্য দিছিল যেতিয়া তেওঁ কৃষক মুক্তি সংগ্ৰাম সমিতি কৰিছিল দৈয়াং টেঙানী মুক্তি কিবা তেনেধৰণৰ অনুষ্ঠান কৰিছিল সেই মানুহ য'ত এতিয়া ইলেক্ট্ৰেল পলিটিক্সত আহি এই নাটক কৰিবলৈ গৈছে আৰু তেওঁ গোটেই কথাখিনি সদায় টু বি অনেষ্ট এজন নৰ্মেল মানুহে তেনেকৈ কথা নকয় মোৰ লাষ্ট লাইন এইটো আৰু যিজন মানুহে নৰ্মেল মানুহৰ দৰে কথা নকয় এজন নৰ্মেল মানুহে তেনেধৰণৰ অভিযোগ অশ্লীলতাৰ প্ৰত্যেকটোৰ প্ৰত্যুত্তৰ দিব লাগে বুলি মই পবিত্ৰ মাৰ্ঘেৰিটা আজিলৈকে ভবা নাই পবিত্ৰ মাৰ্ঘেৰিটা আপোনাৰ উত্তৰবোৰ মই এবছলিউটলি নৰ্মেল বুলি ধৰি লৈছোঁ আপুনি আপোনাৰ উত্তৰত কৈছে যে যেতিয়া এটা আন্দোলন হয় তাৰ কনক্লুজন যদি সেইটো সঠিক হয় তাৰ কনক্লুজনলৈ যাব লাগিব তাত ছাষ্টেইন কৰিব লাগিব সি চলাই থাকিব লাগিব মাজত কিয় বন্ধ কৰি দিয়ে অখিল গগৈ আপুনি কেইবাটাও উদাহৰণ দিলে যে মাজত বন্ধ কৰি দিছে ভাৰতীয় জনতা পাৰ্টীয়ে বাংলাদেশলৈ 1 ইঞ্চিও মাটি নিদিওঁ বুলি এটা সময়ত তীব্ৰ আন্দোলন কৰিছিল আৰু ক্ষমতালৈ আহিয়ে ইউ টাৰ্ণ কৰিলে ভাৰতীয় জনতা পাৰ্টীৰ নেতা ৰাজনাথ সিঙে সোৱণশিৰিত গৈ নামনি সোৱণশিৰিৰ প্ৰজেক্টৰ বিৰোধিতা কৰি আন্দোলন কৰিছিল চন্দ্ৰ পাটোৱাৰী ৰাজেন গোহাঁই ৰাজনাথ সিঙে আজি ইউ টাৰ্ণ মাৰিছে গতিকে কনচিষ্টেঞ্চিৰ কথাটো
আপোনালোকৰ ক্ষেত্ৰত অত্যন্ত গুৰুতৰভাৱে গ্ৰহণযোগ্য নহয় তিনিটা কথা এতিয়া আপুনি তেতিয়াহ'লে ক'ব লাগিব যে ৰাম মন্দিৰৰ ক্ষেত্ৰত আপুনি যদি তিনিটা উদাহৰণ দিছে মই ৩,০০০টা উদাহৰণ দিব পাৰোঁ আৰ্টিকল 370 আমি তেতিয়া যিদৰে আছিলোঁ এতিয়াও একে আছোঁ UCC ক্ষেত্ৰত আজি জনসংগঠনৰ পৰা যিদৰে আছোঁ আজিৰ তাৰিখত একেধৰণৰ আছোঁ আজি তালাকৰ ক্ষেত্ৰত আমি বিগত 4টা দশক যিদৰে আছোঁ আজিও সেইটো দশক মই কৈছোঁ ৰাজনৈতিক আদৰ্শৰ ক্ষেত্ৰত প্ৰত্যেকটো পলিটিকেল পাৰ্টিয়ে ক'ব পাৰিব যে আমি কনচিষ্টেণ্ট হৈ আছোঁ আমি ছাষ্টেইন কৰিছোঁ এতিয়া আপুনি যিটো বাংলাদেশক মাতি দিয়া বুলি ক'লে সেই কথাটো হাফ ট্ৰুথ কাৰণ ৰেডক্লিফে যেতিয়া মেপখন আঁকিছিল তেতিয়া কিছু অদ্ভুত ধৰণে কিছু মাটি নহয় মই ইছ্যুটোৱে যাব খোজা নাই মই কৈছোঁ আপোনালোকে আন্দোলন কৰি পেলাই তেতিয়া 1 ইঞ্চি মাটি বৰ্ডাৰত দিছে বুলি আপুনি কিয় কৈছে আপোনালোকে দিছে বুলি কিয় কৈছে আপোনালোকে সুবনশ্ৰীৰ ক্ষেত্ৰত আপুনি ক'লে দিছে বুলি আপুনি প্ৰমাণ দিদ্ধ মই আই উইল কাম এগেইন আপুনি মোক প্ৰমাণ কৰিব পাৰিব 1 ইঞ্চি দিছোঁ বুলি শুনক এই গোটেই প্ৰচেছটোৱে আপোনালোকে ষ্টল কৰিবলৈ চেষ্টা কৰিছে নহয় 1 ইঞ্চি মাটি দিয়া হোৱা নাই আপুনি সেইটো এটা ৰাজনৈতিক বক্তব্য দিছে তথ্য সমৃদ্ধ নহয় ৰেডক্লিফৰ মেপত যিটো আখৰ আছিল সেইখিনি যেতিয়া কাৰেকশ্যন কৰিবলৈ গৈছিলে মাটি দিয়া নাই সেইটোৱেটো কৰিবলৈ গৈছিল মাটি দিনা পৰঞ্চ যদি হিচাপটো আমাৰ আহিবহে পাৰে যেতিয়া আপোনালোকে যেতিয়া বিৰোধিতা কৰিছিলে একেটা কামেই তেতিয়াৰ কংগ্ৰেছ চৰকাৰে কৰিবলৈ গৈছিল তেতিয়া আপোনালোকে কংগ্ৰেছ চৰকাৰৰ যিটো এপ্ৰ'চ আছিলে 6খন এগ্ৰিমেণ্ট আছে শুনক এই এগ্ৰিমেণ্ট কেইখনত যিখিনি কাম কৰিব গৈছিলে একেখিনি কামেই মোদী চৰকাৰে কৰিছে তাতকে যদি এখনো ইফাল সিফাল কৰে মই সেকেণ্ড টাইম আপোনাৰ লগত আকৌ বহিম তেতিয়া মই দেখুৱাই দিম যে কোনটো আপোনালোকে বেলেগ কৰিলে কিন্তু মোৰ কথা হ'ল আমাৰ এই সময়ত আমাৰ বিধানসভাতো কৈছিলোঁ যে অসমবাসী বা ভাৰতবাসী বা ষ্টেক হোল্ডাৰক কোনো ধৰণৰ বিশ্বাসত নলৈ আপোনালোকে দ্বিপাক্ষীয় শেহতীয়া কোনো ধৰণৰ চুক্তি স্বাক্ষৰ নকৰাকৈ আপুনি কেনেকৈ ৰেডক্লিফৰ মেপেই হওক বা সৰ্বজন গৃহীত তাৰপিছত লাষ্ট শেষৰবাৰ মনমোহন সিঙৰ চৰকাৰে এক্সিকিউট কৰিব খুজিছিলে আপোনালোকে বাধা দিলে মোদী আহি পেলাই সেইখনে এক্সিকিউট কৰিলে নহয় তাৰ লগত এডিশ্যন আছে দ্বিতীয় কথা লাষ্ট মমেণ্টলৈকে এডিশ্যন আছে দুই পক্ষৰ মাজত সমিল মিলেৰে কিছু গাঁও আদান প্ৰদান হৈছে কিন্তু আপুনি যিটো কৈছে যে মূল কথাটো হ'ল কি আপোনাৰ মূল ভাষ্যটো হ'ল 1 ইঞ্চিও মাটি দিছোঁ নে নাই আপুনি চাওক আমি মাটি দিছোঁ নে নাই আমি পুনৰবাৰ ক'ব পাৰোঁ যে 1 সুচাগ্ৰ মাটিও বাংলাদেশক দিয়া হোৱা নাই বৰঞ্চ যদি আপুনি হিচাপ কৰে হয়তো আমাৰ মাটি বেছি হ'ব যে যিটো কাম পূৰ্বৰ চৰকাৰে কৰিব খুজিছিল আপোনালোকে বিৰোধিতা কৰিলে আকৌ আপোনালোকে সেইটোকে কৰিলে সুবনশ্ৰীৰ ক্ষেত্ৰত সেইটো নাই আপুনি মাটি দিছোঁ নাই কথাটো কৈছে নহয় আপোনালোকৰ শ্লোগান আছিলে আমি মাটি দিছোঁ বুলি আপোনাৰ বাৰ্তাত প্ৰকাশ পাইছে নহয় মই কৈছোঁ যে আপুনি কৈছে আপোনালোকৰ শ্লোগান আছিলে যে প্লে কাৰ্ডত লিখি আমি দুটা কথা নহয় শুনক এক্সিকিউশ্যনৰ ক্ষেত্ৰত আপোনালোকে এইটো কাম কৰিলে যিটো কাম পূৰ্বৰ চৰকাৰৰ এক্সিকিউশ্যনতকৈ তিল মাত্ৰ পাৰ্থক্য নাই মই আকৌ এবাৰ আপোনাৰ লগত বহিম এই প্ৰসংগত দুটা প্ৰশ্ন এতিয়া আপুনি মোক কওক আপোনাৰ কথাটো দুটা উত্তৰ দিব লাগিব মই আমি মনমোহন সিঙক দিবলৈ আমি সেই কাম কৰিবলৈ দিলোঁ নে নিদিলোঁ সেইটো এটা ৰাজনৈতিক প্ৰশাসনিক কথা কিন্তু দ্বিতীয় কথাটোত এটা এলিগেশ্যন হৈ যাব পাৰে যে আমি মাটি 1 ইঞ্চিও দিছোঁ নেকি আমাৰ দুটা মই কৈছোঁ যে আপোনালোকৰ শ্লোগান আছিলে যে আপোনালোকে গোটেই প্ৰচেছটোৱে আপুনি এতিয়ালৈকে কোৱা নাই বা আকৌ আপুনি পুনৰাই কোৱা নাই যে আমি মাটি দিছোঁ মই পুনৰবাৰ উইথ অথৰিটি মই কৈছোঁ যে মনমোহন সিঙে যিটো কৰিব খুজিছিলে তাতকে আপোনালোকে তিল মাত্ৰ বেলেগ একো কৰা নাই কিন্তু মাটি দিয়াৰ কথাটো আপুনি কি ক'ব মই ক'লো নহয় যে তেতিয়া আমি মাটি দিলোঁ নাই কাৰণ সেই বাৰ্তাটো লাগে মনমোহন সিঙক আমি কৰিবলৈ নিদিলোঁ ৰাজনৈতিকভাৱে পবিত্ৰ মাৰ্গেৰিটা শুনক যেতিয়া মনমোহন সিঙৰ চৰকাৰে এক্সিকিউট কৰিব খুজিলে তেতিয়া আপোনালোকে অভিযোগ আনিলে বাংলাদেশক মাটি দিব খুজিছে আমি মাটি দিব নিদিওঁ একেখন এগ্ৰিমেণ্টে আপোনালোকে এক্সিকিউট কৰিলে একেটাই কথা এইটোৱে হ'ল কনক্লুজন নহয় এতিয়া মূল কথা হ'ল সেইখিনিত আমি এখন চৰকাৰক নিদিলোঁ আমাৰ তাত ৰাজনৈতিক বাধ্যবাধকতা আছে নিদিলোঁ সেইটো ৰাজনৈতিক কথা কিন্তু মূল কথা সেইটো নহয় অসমবাসীয়ে জানিবলৈ বিচাৰিব যে এইটো শেষ কৰি লওঁ আমি মাটি দিলোঁ নে নাই এইটো মূল কথা আমাৰ দৰ্শকে চাব আমি কৈছোঁ যে উইথ ৰেছপন্সিবিলিটি আপুনি মাটি আপুনি চিফ্ট কৰিছে নাই কৰা দৰ্শকসকলে দেখি আছে মই কৈছোঁ যে একেখন এগ্ৰিমেণ্টে আপোনালোকে এক্সিকিউট কৰিছে মনমোহন সিঙে মাটি দিয়াটো কেনেকৈ হ'ল আপোনালোকে যে যেতিয়া মাটি দিব খুজিছে বুলি হুলস্থুল লগালে আমি কৈছোঁ আমি দ্বিপাক্ষীয় সম্পূৰ্ণৰূপে আপুনি 6খন এগ্ৰিমেণ্টৰ কথা কৈছে তাৰপিছতো পৰৱৰ্তী সময়তো আমাৰ নিজৰ যিখিনি দাবী সম্বলিত কথা আপুনি চাওক আপুনি আকৌ চাওক আপুনি গৱেষণা কৰক যে আমি আমাৰ তাৰপিছত 6খন চাইন হোৱাৰ পিছতো আমাৰ এক্সিকিউট নাছিল আমাৰ চৰকাৰে আহি ফাৰ্ডাৰ ৰেক্টিফিকেশ্যন
মডিফিকেশ্যন বা সংশোধন কৰি যিটো কৰিলোঁ তাৰ ফলত 1 ইঞ্চিও মাটি জনাই মূল ভাষ্য 1 ইঞ্চি মাটি গৈছে নাই হোৱা অসমৰ মানুহে আমাক সেইটোহে কেতিয়াবা বিভিন্ন বিৰোধীয়ে কয় তোমালোকে দেখোন বাংলাদেশক মাটি দিলা আপুনি প্ৰশ্ন সোধোৱাৰ কাৰণে মই ভাল পাইছোঁ আজি অন্তত জনপ্ৰিয় প্ৰাৰ্থনা পাইছোঁ আমি 1 ইঞ্চিও মাটি বাংলাদেশক দিয়া নাই মই কৈছোঁ যে মনমোহন সিঙে যিখন এগ্ৰিমেণ্ট কৰিছিলে আৰু যি ধৰণে এক্সিকিউট কৰিব খুজিছিলে বিজেপি চৰকাৰে একেধৰণে এক্সিকিউট কৰিলে তেতিয়াও মাটি যোৱাৰ কথা আছিল যদি গ'ল আৰু এতিয়াও যদি মাটি যোৱাৰ কথা আছিল গ'ল কথাটো সিমানেই এইখিনিতে বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত ৰাজ্যসভাৰ সাংসদ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া মই আপোনাক এটা কথা সুধিব খোজোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ আগতে মোক যিটো সাক্ষাৎকাৰ দিছিল তেতিয়া তেখেতে কৈছিল যে 3টা জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰায় 75% কাম হৈ গৈছে এটা কনসেনসাস ডেভেলপ কৰিছে কিন্তু আহোমৰ ক্ষেত্ৰত তেখেতৰ ভাষ্যটো অলপ সুকীয়া আছিল মই সেই ভাষ্যটো দেখুৱাব খুজিছোঁ আহক আমি চাই লওঁ এবাৰ আহোমৰ ক্ষেত্ৰত তেখেতসকলে আমাক এটা কথা কৈছে যে যদি অসমীয়া ৰিজাৰ্ভেশ্যন হৈ যায় পলিটিক্যালি তেতিয়াহ'লে আমাক কেইটামান চাকৰি বা কেইটামান সিটৰ কাৰণে আমাক জনজাতিকৰণ আমি বিচৰা নাই আমি মাত্ৰ বিচাৰিছোঁ যে ৰাজনৈতিকভাৱে অসমীয়াৰ অধিকাৰবিলাক খৰ্ব হ'ব নালাগে অসমীয়া সুৰক্ষিত হ'ব লাগে আমি এছটি বিচাৰিছোঁ কেইটামান চাকৰি বা কেইটামান কলেজ সিটৰ কাৰণে নহয় সেইখিনি আমি কম্পিট কৰি লোৱাৰ আমাৰ অধিকাৰ বা আমাৰ ক্ষমতা আছে সামৰ্থ্য আছে কিন্তু উজনিৰ সিটবিলাক যাতে পলিটিক্যালি ৰাজনৈতিকভাৱে আমি পাব পাৰোঁ তাৰমানে অসমীয়াৰ নামতো যদি সংৰক্ষণ হয় তেওঁলোকৰ বহুত বেছি আপত্তি নাথাকে এই ধৰণৰ কথাও আমি আলাপ আলোচনা কৰিছোঁ মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ পৰা বুজা গৈছে যে আহোমসকলে হয়তো ৰিজাৰ্ভেশ্যন নাপাবগৈ পাৰে বা 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ মৰ্যাদা সেইটো নাপাবগৈ পাৰে তেনেকুৱা যেন নালাগেনে বাৰু আপোনাৰ নালাগে কাৰণ এইটো কি কনটেক্সটত সন্মানীয় মুখ্যমন্ত্ৰীয়ে আজিৰ পৰা 3 বছৰ বা 2.5 বছৰ আগত কৈছিল নাজানো কিন্তু এইটো সেই সময়ৰ যি আমাৰ আহোম নেতৃত্ব বা আজিৰ তাৰিখত যি আহোম নেতৃত্ব তেওঁলোকৰ যি ৰাজনৈতিক বিভিন্ন ধৰণৰ বৈঠক সেই বৈঠকৰ কিছু কিয়দংশ অফিচিয়েলি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় তেতিয়া কৈছিল গতিকে এই যিখিনি কথা আপুনি ক'লে সেই কথাখিনি হ'ল আহোম নেতৃত্বৰ কথা আহোম নেতৃত্বই সেই সময়ত কৈছিল আৰু তাৰ সমান্তৰালভাৱে কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ এই দুইখন চৰকাৰে আজিৰ তাৰিখত যিখিনি এছটিৰ কাৰণে যিকেইটা খলপা পাৰ হ'ব লাগে এটাৰ পিছত এটা কিন্তু প্ৰথমবাৰ কাৰণে পাৰ হৈছে সেইটো হ'ল দুইখন চৰকাৰৰ সদিচ্ছা নহয় কথাটো কনটেক্সটো মই আপোনাক কৈ দিছোঁ ইখনৰ পিছত সিখন দেওনা পাৰ হৈছে RGI পৰা ওলাই গ'ল জনজাতি কাউন্সিলৰ ওলাই গ'ল ৰাজ্যসভাত ৰৈ গ'ল ৰাজ্যসভাৰ পিছত তেখেতৰ শব্দটো কৈছোঁ মই তাৰ পিছত আমি এটা প'জ দিলোঁ তেখেতে যিটো টাৰ্ম কৈছে এতিয়া মই ভিডিঅ' নাই মোৰ তাৰ পিছত আমি এটা প'জ দিলোঁ আমি ভাবিলোঁ যে এতিয়া যদি আমি একপক্ষীয়ভাৱে ৰেলগাড়ীখন চলাই লৈ গৈ থাকোঁ বাকীবিলাকৰ লগত আলোচনা নকৰাকৈ তেতিয়াহ'লে কথাটো সমস্যাটো বাঢ়ি গৈ থাকিব গতিকে তাৰ পিছৰ পৰা কিন্তু বস্তুটো একো আগবঢ়া নাই একো আগবঢ়া নাই কাৰণ সাংবিধানিক কথা আৰু কিছু সাংবিধানিক কথাত আচলতে ৰাজনৈতিক মন্তব্য শেষ সত্য হ'ব নোৱাৰে কিন্তু আমি এতিয়ালৈকে যি সুন্দৰভাৱে আগবাঢ়ি গৈছে বা প্ৰতিটো জাতি জনগোষ্ঠীৰ অন্যান্য সামগ্ৰিক উন্নয়নৰ যিখিনি কাম কৰিছে সেইখিনিলৈ আমি ক'ব পাৰোঁ যে আমাৰ 6 জনগোষ্ঠীয়ে যদি সংবিধানে আমাক ৰাস্তাটো দেখুৱাই দিয়ে আমি নিশ্চিতভাৱে পাম কাৰণ যিখিনি ৰাজনৈতিকভাৱে কৰিব লাগে দুখন চৰকাৰে কৰিব লাগে সেইখিনি কৰি আছোঁ গতিকে আমি তেখেতৰ কথাটো ইমান সুন্দৰভাৱে প্ৰকাশ পাইছে আমি ইতিবাচক এটা আশাৰে ৰওঁ দেখা যাব সময়ত আৰু এটা কথা এইখিনিতে আপুনি যিহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দেখুৱালে বা আহোমৰ কথা কৈ আছে এটা কথাই সুযোগ গ্ৰহণ কৰি কৈছোঁ এগৰাকী বিজেপিৰ সাংসদ মুখপাত্ৰ ৰাজনৈতিক হিচাপে এইখিনি বাদ দিওঁ মই এজন আহোম গতিকে এই ক্ষেত্ৰত ক'ব পাৰোঁ যে অন্যান্য জাতি জনগোষ্ঠীৰ উন্নয়নৰ সমান্তৰালভাৱে 6 বছৰটো যেহেতু মূল আমাৰ ইতিহাসে ঢুকি পোৱা সোণালী 6 বছৰ আছে সেইটোৰ প্ৰতি সন্মান জনাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিখিনি কৰিছে এইখিনি কিন্তু মই 30 ছেকেণ্ডত কৈছোঁ এইখিনি কিন্তু আমি আগতেও কৰিব পাৰিলোহেঁতেন উদাহৰণস্বৰূপে মহাবীৰ লাচিত বৰফুকনক আমি 400 বছৰ উদযাপন কিদৰে কৰিছোঁ আপুনি তাত শুভেচ্ছা জনাইছিল দেখিছে আমি দিল্লীত কিদৰে কৰিলোঁ আৰু লাচিত মৈদামটো আমাৰ সৌৰ্যবীৰ্যৰ প্ৰতীকস্বৰূপ সেইটো আজি 150 কোটি টকাৰ এটা আন্তঃৰাষ্ট্ৰীয় মানৰ এটা যে ক্ষেত্ৰ হ'ব পাৰে সেইটো কথাটো আমাৰ কোনো ৰাজনৈতিক নেতা বা কোনো চৰকাৰে আগতে ভবা নাছিল
লাচিত বৰফুকনৰ যে 100 ফুটৰ মূৰ্তি এটা হ'ব পাৰে ভবা নাছিল। আলাবৈ আমি কেতিয়াবা বুৰঞ্জীৰ ছাত্ৰই জানো, য'ত শৰাইঘাটৰ ৰণত 10,000 আহোম বা অসমীয়া সেনাই যে মৃত্যুবৰণ কৰিছিল, তাত যে 100 ফুট উচ্চতাৰ এখন হেংদান আমাৰ সৌৰ্য বীৰ্যৰ প্ৰতীক হৈ থাকিব পাৰে, সেই কথা কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ অহাৰ আগতে মোৰ জ্ঞাতিও আছিল মুখ্যমন্ত্ৰী, কৰা নাছিল। এইটো আপুনি ক'ব লাগিব। এতিয়া আমাৰ ৰংঘৰটো কি সুন্দৰ এক স্থাপত্য, তাৰ চৌপাশৰ যে 100 বিঘা বা সমসংখ্যক পৰিমাণৰ মাটি কিনি সেইটো যে সুন্দৰভাৱে এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটনস্থলী কৰিব পাৰে, সেইটো কিন্তু ভবা নাছিল। আমাৰ মোহনদাই দেওধাই বাইলুংসকল, আমাৰ যিটো সংস্কৃতি চলি আহিছে 800 বছৰ ধৰি, তেওঁলোকৰ যিসকল পুৰোহিতক যে সন্মান জনাব পৰা যায়, সেই কথাটো ভবা নাছিল। গতিকে আমি দেখিছোঁ সিদিনাখন চুকাফা ক্ষেত্ৰৰ কাৰণেও 100 কোটি টকাৰ এটা কৰি আহিছে। এইটো এই যে কামখিনি কৰি আহিছে বা বিদ্যায়তনিকভাৱেও কিছু কাম, বৌদ্ধিকভাৱেও কাম আগবঢ়াই দিয়া হৈছে। এটা কথা, এগৰাকী আহোম ব্যক্তি হিচাপে কিন্তু মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ, মই বিজেপি বাদ দি। গতিকে এইখিনিৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে অন্যান্য প্ৰতিটো জাতি জনগোষ্ঠীৰ লগতে আহোমৰ সৌৰ্য বীৰ্য, ইতিহাস আৰু যিখিনি কথা সকলোৱে জানিব লাগে তাৰ প্ৰচাৰ প্ৰসাৰ ইত্যাদিৰ বাবে কিন্তু দুইখন চৰকাৰে কৰিছে। চৰাইদেউ এতিয়া আমাৰ ঐতিহাসিক ক্ষেত্ৰৰ কাৰণে আমি বহুত দূৰ আগবাঢ়ি গৈছোঁ। ভাৰতৰ প্ৰায় 50তকৈ অধিক বিভিন্ন ধৰণৰ জেনুইন পাবলগীয়া বিভিন্ন ধৰণৰ ক্ষেত্ৰই আবেদন কৰিছিল, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত নৰেন্দ্ৰ মোদী দেৱৰ তেওঁৰ সিদ্ধান্তত ভাৰতৰ পৰা ইউনেস্কোলৈ মাত্ৰ এখন আবেদন গৈছে, সেইখন হ'ল চৰাইদেউখনক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ পৰা গণ্য কৰিব লাগে। এই যে কামখিনি হৈ আছে, এই কামখিনি কেৱল আহোম জনগোষ্ঠীৰ বাবে নহয়, কেৱল আহোম জনগোষ্ঠীৰ 100 বছৰীয়া ইতিহাসৰ বাবে নহয়, সমগ্ৰ অসমৰ এক সৌৰ্য বীৰ্যৰ প্ৰতীক বুলি আগবঢ়াই নিয়া হৈছে, আৰু যিটো হ'ল চাওলুং চুকাফাৰ আদৰ্শ। পুনৰবাৰ কৈছোঁ, চাওলুং চুকাফাই সকলোকে লৈ যোৱাৰ আগবাঢ়ি যোৱাটোহে বিচাৰে, কেৱল গগৈ উপাধিৰ 3জনক নহয়। মই সেই কথাটো কণ্টেক্সটতে সিদিনাখন প্ৰেছ মিট কৰিছোঁ। যিটো আপোনাৰ বক্তব্যৰ পৰা মই বুজি পালোঁ, এই যে দীঘলীয়া তালিকা দিলে, তাৰ পৰা এই কথাটো বুজি পালোঁ মই, বা আমাৰ দৰ্শকসকলেও বুজি পাইছে যে আহোম জনগোষ্ঠীক লৈ হয় বিজেপি দল খুব শংকিত, নহয় আহোম জনগোষ্ঠীৰ ভোটৰ ওপৰত তেওঁলোকে বহুত পৰিমাণে অধিক নিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰি আছে। মই আহোম হিচাপে কৈছোঁ, আহোম জনগোষ্ঠীয়ে এখন চৰকাৰে কি দিছে কেনি দিছে সেইটোৰ ওপৰত, বা আপুনি যিদৰে কৈছে যে কোনোবা এখন চৰকাৰে এনেধৰণে একদম কিবা দিছোঁ আমাক ভোট দিয়া, সেই ধৰণৰ যিটো দিয়া নিয়া, সেই যিটো ছিষ্টেম, সেইটোৰ বহু ঊৰ্ধত আহোম জনগোষ্ঠীৰ ইতিহাস। কোনো এজন আহোম ব্যক্তিক উপঢৌকন বা নজৰানা দি বা এনেকুৱা ধৰণৰ আপুনি সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিলে ৰাজনৈতিক সিদ্ধান্ত সলনি নকৰে। গতিকে আহোম জনগোষ্ঠীৰ সেই স্বাভিমান মই জানো, আৰু সেই স্বাভিমান ডক্টৰ হিমন্ত বিশ্বৰ জানে, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন লোকে জানে। এতিয়া কথা হ'ল, এই প্ৰশ্নটোত আপোনাৰ প্ৰশ্নত মই এটা আচলতে নেতিবাচক হেৰিও পাইছোঁ যে চাহ জনগোষ্ঠীৰ 800 বাগানত আমি ৰাস্তা সাজিছোঁ, চাহ জনগোষ্ঠীৰ গৰ্ভৱতী মহিলাকো আমি বেতন দিছোঁ কাম নকৰাকৈ, চাহ জনগোষ্ঠীত আমি শতাধিক স্কুল বনাইছোঁ আধুনিক, চাহ জনগোষ্ঠীৰ প্ৰতিখন চিকিৎসালয়ত চিকিৎসা দিছোঁ, চাহ জনগোষ্ঠীৰ বিদ্যুৎ কেনেকৈ সংযোগ কৰিব পাৰি প্ৰত্যেকখন গাঁৱত চিন্তা কৰিছোঁ। এই কামখিনিকো যদি আপুনি ভাবে চাহ জনগোষ্ঠীৰ কাৰণে কৰিছোঁ, তেওঁলোকৰ ভোটৰ কাৰণে কৰিছোঁ, আহোম জনগোষ্ঠীৰ মোৰ লাচিত মোৰ চুকাফাৰ মই সৌৰ্য বীৰ্য বীৰ গাথা সমগ্ৰ দেশত জনাইছোঁ, সেইটোতো যদি আপুনি ভোট দিবৰ কাৰণে কৰিছোঁ বুলি ভাবে, তেতিয়াহ'লে কি থাকিল আৰু? উন্নয়ন একো কৰিবই নালাগিব। আপুনি লাচিতৰ কথা ক'ব নালাগিব, চাহ বাগিচাৰ আপুনি ৰাস্তাও সাজিব নালাগিব, আপুনি বড়ো কাৰ্বি পাহাৰৰ ঐতিহ্য কৰিব নালাগিব, তেতিয়াহ'লে কাৰণ আপোনাৰ সেইটো কাৰোবাৰ কাৰণে ভাল কৰিলে যদি এজন আপোনাৰ দৰে জ্যেষ্ঠ সাংবাদিকে কয় যে ভোটৰ লালসাত কৰিছে, তেতিয়াহ'লেতো উন্নয়ন স্থবিৰ হৈ যাব। দাদা, মই কৈছোঁ উন্নয়ন স্থবিৰ হৈ যাব। আমি বড়ো চুক্তি আমি ইখনৰ পিছত সিখন কৰিছোঁ, আপুনি যদি কয় বড়ো ভোট পাবৰ কাৰণে কৰিছে, তেতিয়াহ'লে তাত উন্নয়ন নহওক। আজি কাৰ্বি পাহাৰত আমি উন্নয়নৰ কাম কৰিছোঁ, তাত নহওক। এতিয়া প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়ন কৰিবৰ কাৰণে এইখন চৰকাৰ, প্ৰত্যেক চৰকাৰে এই কথাটো কয়, আমি কৰি আছোঁ, কয় আৰু কৰা আমিতো কৰি আছোঁ। মই শুনক কথাটো, এই যে ক'লে যে আহোম জনগোষ্ঠী এনেকুৱা এটা স্বাভিমান থকা জাতি যাক উপঢৌকন দি কোনো চৰকাৰে ভোট আদায় কৰিব নোৱাৰে, এই কথাটো 100% সঁচা। নহয়, আপোনাৰ দৃষ্টিত সেইটো উপঢৌকন, কাৰণ আপুনি টাৰ্মটো ইউজ কৰিছে। আপুনি সেইটোৱে ক'ব বিচাৰিছে, আপুনি ভয় খাইছে নেকি আহোমক, আপোনালোকে আহোমে ভোট নিদিব নেকি? আপোনাৰ দৃষ্টিত সেইটো উপঢৌকন হ'ব পাৰে, কিন্তু মোৰ দৃষ্টিত 600 বছৰীয়া ৰাজত্বৰ প্ৰতি সন্মান, 200 বছৰ চাহ উদ্যোগৰ প্ৰতি যিদৰে এটা সন্মান, ভূমিপুত্ৰ বড়োসকলৰ প্ৰতি যিদৰে এটা সন্মান, ইখনৰ পিছত এখন চুক্তি হৈছে, তেওঁলোকৰ উগ্ৰপন্থাত ব্ৰতী লোকসকলক আমি আকৌ মূল সুঁতিলৈ ঘূৰি আনিছোঁ, এইবিলাক আচলতে সেৱা। এইটোক আচলতে ৰাজনৈতিকভাৱে বা আপোনাৰ দৰে এগৰাকী বৰেণ্য সাংবাদিকেও যদি এটা মানুহক উপঢৌকন দিয়া বুলি গণ্য কৰাই, ভোটৰ লালসাত কৰা বুলি গণ্য কৰে, এইটো ভুল বাৰ্তা যাব। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ, আৰু মেজমেলত আজি উপস্থিত
ৰাজ্যসভাৰ সাংসদ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা অংকিতা দত্ত কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ সভানেত্ৰী আছিল তেখেতৰ পলিটিকেল কেৰিয়াৰটো আপুনিয়ে মহিমূৰ কৰি পেলালে মইতো সংযুক্ত নহয় প্ৰথমতে আপুনি প্ৰত্যক্ষভাৱে জড়িত বিশ্ব এজন আছিলে তেওঁ যুৱ কংগ্ৰেছৰ প্ৰেছিডেণ্ট আৰু তেওঁৰ বিৰুদ্ধে অংকিতা দত্তই অভিযোগ আনিলে আৰু তাৰ পিছতেই অংকিতা দত্তৰ সমৰ্থনত আপুনি সামাজিক মাধ্যমত থিয় হ'ল আৰু লগে লগে কংগ্ৰেছে বুজি পাই গ'ল যে অংকিতা দত্তৰ এটা বিজেপি লিংক আছে আৰু কৰ্ণাটকাৰ নিৰ্বাচনৰ আগত আপোনালোকে সেই যুৱ কংগ্ৰেছৰ নেতাজনক গ্ৰেপ্তাৰ কৰোৱাৰ এটা পৰিকল্পনা কৰিছিল যিটো সফল নহ'ল ইয়াৰ পিছত না কৰ্ণাটকা ইলেকশ্যন জিকিলে না যুৱ কংগ্ৰেছৰ নেতাজন গ্ৰেপ্তাৰ হ'ল ৰিজাল্টটো হ'ল কি অংকিতা দত্তৰ পলিটিকেল কেৰিয়াৰ শেষ চাওক এটা নিৰ্বাচনত জিকিবৰ কাৰণে আমাৰ উন্নয়ন দৰ্শন আদৰ্শ যথেষ্ট তাত কোনো ব্যক্তিক এৰেষ্ট কৰা বা তেওঁ এনেকুৱা ধৰণৰ হেৰিও নহয় মানে কি বিশাল ৰাজনৈতিক ব্যক্তিত্ব সম্পন্ন ব্যক্তি নহয় কৰ্ণাটকৰ যিগৰাকী ব্যক্তি কৰিছে তেওঁক এৰেষ্ট কৰিলে গোটেই নিৰ্বাচনী প্ৰেক্ষাপটেই সলনি হৈ যাব গতিকে এইবিলাক আচলতে আৰক্ষী বিভাগৰ নিয়ম মাফিক ঘটনা কোনোবা এগৰাকী মহিলাই কেছ দিছে গতিকে তেওঁক ধৰিবলৈ য'তো তেনেকৈ আজিও গৈছে কোনোবা আজিও ক'ৰবাত তেনেকুৱা এৰেষ্ট হৈছে অলপ আগতে মোলৈ খবৰ আহিছে গতিকে নিৰ্যাতনৰ ঘটনা বা অভিযোগ প্ৰতি অভিযোগত আইনগতভাৱে যি কৰিব লাগে আইন টেক্স ইটছ অ'ন ৱে আৰু এগৰাকী মহিলাক আৰু আমি ৰাজনৈতিক পৰিমণ্ডলৰ মানুহ ৰাজনৈতিক পৰিমণ্ডলৰ যি দলৰে যি নহওক কিয় যদি সি বিজেপি এজেপি কংগ্ৰেছ বুলি নহয় যিটোত আমাৰ ইনাৰ বিইঙে কয় যে আমাৰ অন্তৰাত্মাই কয় যে এই কথাত তুমি মাত মতাটো উচিত মাত পাতিলোঁ সেইটোৱে কথা আৰু অংকিতা দত্তৰ লগত মোৰ আচলতে চিনাকিয়ে নাই চিনাকি থাকিব আৰু প্ৰয়োজন নাই কিন্তু সকলোৱে জানে তেতিয়াহ'লে দাদা ক'ৰবাত যদি কোনোবা এগৰাকী মহিলা যে কংগ্ৰেছৰ হ'লে আমি নাই কংগ্ৰেছ আপ ইত্যাদিৰ হয় তেওঁৰ প্ৰতি নিৰ্যাতন চলে বুলি অভিযোগ উঠিছে গতিকে ৰাজনৈতিক পৰিমণ্ডলৰ ব্যক্তি হিচাপে আমি তাৰ পৰা শতযোজন অৱস্থান কৰিব লাগিব বুলিতো কথা নাই কৰিছে সেইমতে যে কিয় এইটো হৈছে এইটো বেয়া হৈছে নিৰ্যাতন চলিছে ছমাহ আগত অভিযোগ আহিছে ছমাহ পিছত কৰ্ণাটক ইলেকশ্যনৰ আগত অভিযুক্ত মানুহজন কৰ্ণাটকৰ এগৰাকী বিশিষ্ট নেতা তেওঁ কোভিডৰ সময়ত যথেষ্ট কাম কৰাৰ অভিলেখ আছে আৰু অভিযোগটো উঠাৰ লগে লগে পবিত্ৰ মাৰ্ঘেৰিটা সক্ৰিয় নাই তেনেকুৱা নহয় দাদা মোৰ এনাইদেউৰ ঘৰৰ আমগুৰিৰ তেওঁৰ সমষ্টিত অঞ্জন দত্তৰ সমষ্টিত গতিকে অঞ্জন দত্ত এগৰাকী প্ৰতিথযশা তেওঁ ৰাজনীতিক আছিল সেই কথাখিনি বাদ দিও তেওঁ এগৰাকী অসমীয়া জীয়ৰীগৰাকীক বাহিৰৰ কোনোবা এগৰাকী ৰাজনৈতিক নেতাই কৰিছিল সেই সময়ত মই ভাবিলোঁ যে সেইটো কথা বিৰোধিতা কৰা আছিল মইতো একো বেলেগ কৰিব নোৱাৰোঁ মোৰ মনৰ কথাটো ক'লোঁ আৰু যদি মোৰ এটা ফেচবুক পোষ্টত যদি ইমান প্ৰতিক্ৰিয়া থাকিব পাৰে অকল ফেচবুক পোষ্ট নহয় তাৰপিছতো আপুনি যথেষ্ট ধৰণে সক্ৰিয় আছিল এইটো সকলোৱে জানে যে কৰ্ণাটকৰ ইলেকশ্যনৰ আগতেই যদি তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা হয় তেতিয়াহ'লে কৰ্ণাটকৰ ৰিজাল্টত বহুতখিনি প্ৰভাৱ পৰাৰ সম্ভাৱনা মই নাভাবোঁ যে এনেধৰণৰ কথাই তাত প্ৰভাৱ পেলাব বুলি আৰু অংকিতা দত্তৰ প্ৰতি আমাৰ শুভেচ্ছা আছে উঠি অহা এগৰাকী অসমীয়া জীয়ৰী তেওঁ ৰাজনৈতিকভাৱে সামাজিকভাৱে সদায় প্ৰতিষ্ঠা লাভ কৰক কংগ্ৰেছৰ হ'ল বুলি আমি সদায় কওঁ যে আমাৰ নীতিগতভাৱে আমি বেলেগ এতিয়া কংগ্ৰেছৰ মানুহখিনি সেইখিনিতো বেলেগ গ্ৰহৰ পৰা অহা মানুহ নহয় আমাৰ নিজৰে ভাই ককাই তেওঁ লাগিলে আপোনাৰ গৌৰৱ গগৈ হওক বা অংকিতা দত্তই হওক চবতো আমাৰ নিজৰ মানুহ ৰাজনৈতিক আমাৰ দুটা সুমেৰু কুমেৰু ব্যক্তিগতভাৱে সামাজিকভাৱে তেওঁলোকৰ উন্নতি বিচৰাটোতো আমাৰ ভাৰতীয় জনতা পাৰ্টি বা অসমীয়া বা ভাৰতীয় সংস্কৃতিৰ এটা দৰ্শন অংশ গতিকে আমি ভাল বিচাৰোঁ আমি অংকিতাৰ ভাল বিচাৰোঁ গৌৰৱ গগৈৰ ভাল বিচাৰোঁ আপুনি কৈছে যে অংকিতাৰ ভাল বিচাৰে মই মানি ল'লোঁ আপুনি গৌৰৱ গগৈৰ ভাল বিচাৰে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত যি ধৰণে নতুনকৈ এটা সমষ্টি নিৰ্ধাৰণ কৰা হ'ল কাজিৰঙা এই কাজিৰঙা সমষ্টিৰ পৰা 4টা সমষ্টি বাহিৰ কৰি দিয়া হ'ল যিকেইটা সমষ্টিত গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ যথেষ্ট ভাল আছিলে আৰু 3টা সমষ্টি কাজিৰঙা সমষ্টিত জুৰি দিয়া হ'ল যিকেইটাত বিজেপিৰ ভাল এইবাৰ গৌৰৱ গগৈৰ সন্মুখত এটা ডাঙৰ চেলেঞ্জ আৰু আপোনালোকে গৌৰৱ কি চেলেঞ্জ এইটো কওকচোন কি চেলেঞ্জ তেওঁ জনপ্ৰিয় মানুহ তেওঁ বোলে য'তে ত'তে জিকিব পাৰে মই কৈছোঁ হয় যে তেওঁৰ সন্মুখত এটা চেলেঞ্জ আহিছে কাৰণ তেওঁৰ আটাইতকৈ বেছি ভোট পোৱা সমষ্টিকেইটা আপোনালোকে কাটি লৈ গুচি গ'ল কোনকেইটা দাদা যিকেইটা ৰূপহী জুৰিয়া আৰু ধিং গতিকে এই কথাটোতো আমাৰ ৰাজনৈতিকভাৱে এতিয়া কথাটো হ'ল যে কাটি লৈ গুচি গ'ল আৰু এইফালেদি 3টা সমষ্টি তেওঁ তাত দি দিয়া হ'ল
এতিয়া ঘটনাটো হ'ল যে আপোনালোকে পলিটিকেলি ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি পেলাই এই সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে এইটো নক'ব যে ইলেকশ্যন কমিশ্যনে কৰিছে আমি কৰা নাই আমিতো একো কৰিব নোৱাৰোঁ সেইটোতো এটা পৰম সত্য কথা ইলেকশ্যন কমিশ্যন এটা স্বতন্ত্ৰ পৃথিৱীৰ সকলোৱে জানে যে লিষ্টখন ইয়াৰ পৰা গৈছে আৰু ইলেকশ্যন কমিশ্যনে সেইটো এণ্ডৰ্ছ কৰি দিছে সেইটো ইমানটো বাপৰে ইলেকশ্যন কমিশ্যন স্বতন্ত্ৰ যি ইলেকশ্যন তেতিয়াহ'লে ইলেকশ্যন কমিশ্যনতে সেই একে ইলেকশ্যন কমিশ্যনৰ অধীনত দেখোন সিদিনাখন কৰ্ণাটকত জিকি গ'ল মই বাৰে বাৰে কওঁ কংগ্ৰেছকো যে যেতিয়া ইলেকশ্যন ইলেকশ্যন কমিশ্যনে ভোট নিদিয়ে মই কৈছোঁ যে কাগজখন ইয়াৰ পৰা গৈছে আৰু ইলেকশ্যন কমিশ্যনে এণ্ডৰ্ছ কৰি পঠাইছে ইলেকশ্যন কমিশ্যন এটা সম্পূৰ্ণ স্বতন্ত্ৰ ন্যায়পালিকা সদৃশ এটা অনুষ্ঠান ইলেকশ্যন কমিশ্যনে গৌৰৱ গগৈ ঘূৰাবৰ কাৰণে ইমান চেষ্টা কৰিছে নেকি এইটো বাই ডিফল্ট বাই নেচাৰেল যিবিলাক তেওঁলোকৰ এৰিথমেটিক গণনা ইত্যাদি যিবিলাক আছে সেইবিলাক মতে হৈছে এতিয়া গৌৰৱ গগৈৰ কথাটো কওঁতে মোৰ বেলেগ এটা প্ৰশ্ন উত্থাপন হৈছে যে আমি কৈ থকা কথাখিনি তাৰমানে সঁচা গৌৰৱ গগৈয়ে আচলতে যে ইমান উচ্চবেচ্য কৰিলে তেওঁ হঠাৎ আহোম হ'বলৈ গ'ল তেওঁ দেখিছে যে তেওঁ ভৰিটোলৈ মাতি নাই এইটো কথা অনস্বীকাৰ্য আপুনিও কথাটো বিশ্লেষক হিচাপে জানে যে আমাৰ অসমৰ মানে অসমীয়া অধ্যুষিত যিখিনি সমষ্টি আছে হিন্দু মুছলিম যি নহওক অসমীয়া মানুহৰ অধ্যুষিত সমষ্টি ধৰি লওক এইটো সৰুপথাৰ গোলাঘাট কলিয়াবৰ আৰু কি আছে তাত দেৰগাঁও এই সমষ্টিবিলাক খুমটাই এই সমষ্টিবিলাকে প্ৰতিবাৰে গৌৰৱ গগৈক প্ৰত্যেকটো সমষ্টিৰ অসমীয়া মানুহে 30-40-50 ভোটত তেওঁক পৰাজিত কৰি পঠিয়ায় আমাক লিড দিয়ে এজিপি বিজেপিক আমি 1.5 লাখমান ভোট পাওঁ অসমীয়া মানুহৰ ভোটেৰে গৌৰৱ গগৈ অসমীয়া মানুহৰ ভোট নাপায় তাৰপিছত একে সাথে 1,85,000 ভোট লিড লৈ ক'ত ৰূপহী সমষ্টিত আৰু আমাৰ গোটেই অসমীয়া মানুহৰ ভোটটো সেই মিয়াৰ ভোটখিনিৰে তেওঁলোকে মুখিমূৰ কৰি দিয়ে আৰু নেক্সট আকৌ ৰূপহীত গৈ ঢিঙত সেইখিনি পালে ৰূপহীত গৈ আকৌ 1.5 লাখ মানুহৰ ভোট পাই তেওঁ জিকি যায় এতিয়া সংযোগবশত বা সেই দুটা সমষ্টি কিবা কাৰণে এতিয়া কাজিৰঙা সমষ্টিত নাই এতিয়া গতিকে গৌৰৱ গগৈ এতিয়া তেওঁৰ চটফটো নিবৃদ্ধি পাইছে কাৰণ দেখিছে যে মোকতো অসমীয়া মানুহে ভোট নিদিয়ে মইতো মিয়াৰ ভোটৰ ওপৰত নিৰ্ভৰশীল এতিয়া দেখিব লাষ্টত নগাঁও সমষ্টি বা ধুবুৰী সমষ্টি বা বৰপেটা সমষ্টি য'ত সংখ্যালঘুৰ অধ্যুষিত অঞ্চল বেছি আছে সেই সমষ্টিকেইটাত একে ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ মাজত নিজৰ ভিতৰতে তেওঁলোকৰ এটা প্ৰতিযোগিতা হ'ব কোনে টিকেট পায় মূলতঃ গৌৰৱ গগৈয়ে অসমীয়া মানুহৰ ভোট নাপায় সেইটো এটা প্ৰমাণসিদ্ধ কথা আৰু সেইকাৰণে তেওঁ আজি শিৱসাগৰ দেখা যায় ফটককৈ হঠাৎ আহোম হিচাপে দেখা দিয়ে আপোনাৰ টিভি চেনেলটোতে বিভিন্ন কথা কৈ গৈছে মূলতঃ এই কথাখিনি হ'ল ইলেকশ্যন কমিশ্যনৰ দ্বাৰা হোৱা কথা আৰু এইটো কথা তেওঁৰ কুচকাৱাজে বিপৰীতে কাজিৰঙা সমষ্টিত আপুনি গৌৰৱ গগৈক বাৰু উৎখাত কৰাৰ চেষ্টা কৰিলে নগাঁৱত প্ৰদ্যুৎ বৰদলৈ শক্তিশালী হৈ গ'ল কাৰণ সেই তিনিটা সমষ্টি আনি নগাঁও সমষ্টিত ভৰাই দিয়া হ'ল এতিয়া মূল কথা হ'ল এই কথাটোৱে মানে আচলতে সমাজ জীৱনৰ বাবে এটা প্ৰয়োজনীয় কথা যে প্ৰদ্যুৎ বৰদলৈহে কিয় শক্তিশালী হ'ল বুলি তাত কোৱা হৈছে তাত কিয় ৰূপক শৰ্মা ৰাজেন গোহাঁই বা দীপৰঞ্জন শৰ্মা শক্তিশালী হ'ল বুলি কোৱা নাই ইয়াৰ অৰ্থ এইটো নিশ্চিত যে কংগ্ৰেছে মূলতঃ সংখ্যালঘু বা মিয়া মানুহৰ ভোটেই পায় মই নাভাবোঁ যে আমি যদি সৰ্বধৰ্ম সমভাৱ নীতিৰে আগবাঢ়ি যাওঁ নাজিৰাত যেতিয়া জিকে বা ডিব্ৰুগড়ত যেতিয়া কংগ্ৰেছ জিকে তাত ক'ত মিয়া মানুহৰ ভোট পাইছিলে তেনেকুৱা এটা দুটা ক্ষেত্ৰভিত্তিক বিভিন্ন সাংগঠনিক বছৰ ৰুল কৰিছে কংগ্ৰেছে এতিয়াৰ কথা কওক আপুনি আমি অহাৰ পিছত কথা কওক আপুনি এতিয়াৰ কথা কৈছে মিয়া মানুহ এতিয়া আহিছে নেকি মিয়া মানুহটো কেতিয়াবাৰ পৰা আছে মিয়া মানুহটো তেতিয়া আজি আপুনি কেৱল কংগ্ৰেছে কেৱল মিয়া মানুহৰ ভোটত জিকিছে এই কথাটো নক'ব এই কথাখিনি এতিয়া কিয় হৈছে কৈ আছে আপুনি আপুনিহে ক'লে মইতো কোৱা নাই আপোনালোকে আপুনিহে কৈছে এৰিথমেটিকটো সলনি কৰি পেলাই কৈছে মই কোৱা নাই আপুনি কৈছে যে আপুনি প্ৰদ্যুৎ বৰদলৈক শক্তিশালী কৰিলে কাৰণ মিয়া মানুহৰ এইকেইটা তালে গুচি গ'ল আপোনাৰ কথা মই কৈছো মিয়া বুলি কোৱা নাই আপুনি সেইটো প্ৰদ্যুৎ বৰদলৈক শক্তিশালী কৰিলে তিনিটা সমষ্টি য'ত কংগ্ৰেছৰ শক্তিশালী অৱস্থা নাছিলে সেইকেইটা নগাঁৱত ভৰাই দিলে সেই কংগ্ৰেছৰ কিয় সেইকেইটা শক্তিশালী সমষ্টি 90% মিয়া মানুহ থাকে কাৰণে গোটেই কথাটোৱে সেইটো হৈছে চাওক কওক পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া নগাঁও লোকসভা সমষ্টিৰ যদি নিকট ইতিহাস চাই তাত ৰাজেন গোহাঁই কেইবাৰ জিকিছে 4 বাৰ জিকিছে তেতিয়াহ'লে আপুনি কিয় ক'লে সেইটো কংগ্ৰেছৰ শক্তিশালী সমষ্টি বুলি তাত এতিয়া আপুনিয়ে কৈ আছে যে তিনিটা সমষ্টি দি প্ৰদ্যুৎ বৰদলৈক শক্তিশালী কৰা হ'ল বুলি কৈছোঁ মই আৰু তাত সদায় UDF কংগ্ৰেছ ইত্যাদিৰ ভোট ডিভিজন হৈ যায় তাত ৰকিবুল হুছেইনৰ নিজস্ব ক্ষেত্ৰভিত্তিক পলিটিক্স আছে আৰু তাত যিখিনি নিষ্পেষিত যিখিনি সন্ত্ৰাসিত মানুহ আছে সেইখিনি ৰাজেন গোহাঁইক ভোট দি আহিছে এতিয়াও দিব ভৱিষ্যতেও দিব আমাক আৰু এইটো কথা ঠিক আজিৰ তাৰিখত আমি এই যে তাহানিৰ সাদুল্লাহ ভাসানীৰ দিনৰ পৰা নিৰ্দিষ্ট মানুহৰ ভোট আমি নাপাওঁ আমি ইমান কষ্ট কৰি আছোঁ যে আমি সৰ্বধৰ্ম সমভাৱ নীতিৰে আগবাঢ়োঁ আমি আমাৰ অসমীয়াত্বত সমাহিত ভাৰতীয়ত্বত সমাহিত মানুহক আমি একেলগে আগবাঢ়ি লৈ যাব বিচাৰোঁ কিন্তু যিখিনি সন্দেহযুক্ত বা প্ৰশ্নবোধক থকা ভাৰতীয় নাগৰিক 71 আগত আহক বা পিছত আহক তেওঁলোকে কোনোদিনে মূল সুঁতিৰ অসমীয়াক সনাতন সংস্কৃতিত বিশ্বাস কৰা মানুহক ভোট নিদিয়ে এই কথাটো ধুৰুপ সত্য হিচাপে সদায় প্ৰতিপন্ন হৈছে আৰু এই কথাটো
কংগ্ৰেছে জানে বাবে অখিল গগৈয়ে জানে বাবে বিৰুদ্ধাচৰণ কৰি আছে তেওঁলোকৰ বেলেগ একো নাই তো তেওঁলোকৰ এটাই চিন্তা মিয়া মানুহৰ শক্তি কমিছে নেকি অখিল গগৈ লুৰিণ গগৈ এটাই চিন্তা যে মিয়া মানুহৰ শক্তি কমি গৈছে এতিয়া যদি সনাতনী সংস্কৃতি বিশ্বাস কৰা ভূমিপুত্ৰসকল খিলঞ্জীয়াসকল ট্ৰাইবেলসকল অসমীয়া মানুহ সকলো মানুহবিলাক যেতিয়া আজি একলগ হৈ বিজেপিক এজিপিক বা গণশক্তিক ভোট দিছে গতিকে তেওঁলোকৰ এতিয়া গোটেই ভৰিটোৰ মাটি নাইকিয়া হৈ গৈছে আপোনাৰ লগত পাতিব লগা বহুত কথাই থাকিল আৰু আপুনিও ব্যস্ত মানুহ যথেষ্ট কিন্তু আপোনাক মই আকৌ নিমন্ত্ৰণ কৰিম মোৰ সৌভাগ্য হ'ব আমি কাগজ পত্ৰ লৈ বহিম কিন্তু বাংলাদেশক মাতি দিয়া নাই এইটো আপুনি শেষত কৈ দিয়ক ভাই এইটো কৈ দিয়ক সিঙেও মাতি দিব খোজা নাছিল আমি দিয়া নাইতো কৈ দিয়ক আপোনালোক শুনক মই মানি ল'ম এটা কথা মই মানি ল'ম যে মনমোহন সিঙে কিবা এটা কৰিব বিচাৰিছিলে আমি সৰ্বতোপকাৰে বাধা দিছিলোঁ আই এগ্ৰি আৰু একেটা কামেই আপোনালোকে কৰি কিন্তু আপুনি এইটো কওক যে আমি মাতি দিয়া নাই সেই কথাটো কৈ দিয়ক মই এই কথাটো কৈছিলোঁ এটা সত্য কথা ক'বলৈ আপুনি কিয় বেয়া পাইছে সত্যটো আপুনি কিয় অস্বীকাৰ কৰে মনমোহন সিঙে মাতি দিব খোজা নাছিলে আপোনালোকে তেতিয়া ক'লে যে 1 ইঞ্চি মাতি আমি 1 ইঞ্চি মাটিৰ বিৰুদ্ধাচৰণ কৰিলোঁ কিন্তু আপুনি এলিগেশ্যনটা আমাৰ এগেইনষ্টত যে এটা এলিগেশ্যন আহে এলিগেশ্যনটো মিছাকে আজি ভাল পাইছোঁ আজি মই এটা অন্তত এলিগেশ্যনৰ পৰা মুক্ত হৈছোঁ যে বাংলাদেশক আমি মাতি দিয়া নাই এই কথাটো নাই হোৱা মনমোহন সিঙে মাতি দিব খোজা নাছিল আপোনালোকে ভুৱা এলিগেশ্যন আনিলে সুধি আছে পবিত্ৰ মহিলা কোন আপুনি কৈছে বেলেগ কথা এই কথাটো ৰেকৰ্ডত লৈ মই পুনৰ আপুনি মূল প্ৰশ্নটোৰ পৰা আঁতৰি গৈছে এতিয়া কথাটো হ'ল যে এই প্ৰসংগত আমি আকৌ আলোচনাত বহিম মোৰ সৌভাগ্য হ'ব আৰু বহু কথাই সুন্দৰভাৱে ক'ব পাৰিলোঁ সুবিধা দিছে আপুনি ধন্যবাদ আৰু মই ভাবোঁ যে দৰ্শকেও বহু কথা আপোনাৰ এই অনুষ্ঠানটো মেজমেলৰ এই সুন্দৰ অনুষ্ঠানটোৰ জৰিয়তে আমাৰো মনৰ কথা গম পালে আৰু যদি কেনেবাকৈ মোৰ কথাই কাৰোবাক যদি মনত আঘাত দিছে বিশেষকৈ অখিল গগৈৰ কথা কৈছোঁ মই মানে বেলেগকৈ ধৰিব নালাগে সঁচা কথা ক'লে কেতিয়াবা ৰাজনৈতিক কথা বহুত ধন্যবাদ থেংক ইউ দাদা থেংক ইউ